স্নেহভাজন সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ বিদায়ী ছাত্ৰীবৃন্দ আৰু মৰমৰ ছাত্ৰীসকল, তোমালোক সদৌলৈকে মোৰ অন্তৰ ভৰা মৰম আৰু আশীৰ্বাদ জনাইছোঁ। প্ৰথমেই তোমালোকৰ নিমন্ত্ৰণৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আজিৰ এনেকুৱা এটা অনুষ্ঠানত মোৰ বিশেষ অসুবিধাৰ বাবে উপস্থিত থাকিব নোৱাৰিলোঁ। তোমালোকৰ নিমন্ত্ৰণ উপেক্ষা কৰাৰ মানসিকতা মোৰ মুঠেই নাই আৰু সেইকণ সাহস মোৰ নাই। কিন্তু আজি মই মোৰ অপাৰগতাৰ বাবে নিজেই দুখ পাইছোঁ। আশা কৰোঁ তোমালোকে কথাখিনি বুজি পাবা। তোমালোকৰ প্ৰতি থকা মোৰ ভালপোৱা সদায় থাকিব। তোমালোক প্ৰতিগৰাকী ছাত্ৰী এইখন মহাবিদ্যালয় আৰু সমাজখনৰ সম্পদ। তোমালোকক লৈ আমি অনাগত দিনৰ সপোন ৰচোঁ, ভৱিষ্যতৰ কথা কল্পনা কৰোঁ। তোমালোক উঠি অহা প্ৰজন্ম, তোমালোক আমাৰ সপোন, তোমালোক আমাৰ আশা। এইখন মহাবিদ্যালয়ৰ প্ৰতিটো চুক কোণ তোমালোকৰ পৰশত উজ্জীৱিত। তোমালোকৰ প্ৰতিটো হাঁহিৰ ঠোন পাকে সোণাপুৰ মহাবিদ্যালয়খনক উজ্বলাই তোলে। আশাৰ ৰেঙনিৰ সঞ্চাৰ তোমালোকৰ প্ৰণোঞ্চল মনবিলাকে কৰে। তোমালোকে যিমান মুকলি মনেৰে নিজৰ শিক্ষানুষ্ঠানটোত মনোনিৱেশ কৰিবা, সিমানেই মহাবিদ্যালয়খন উচ্চৰ পৰা শীৰ্ষস্থানলৈ ধাৱমান হ'ব। এয়া মই কেৱল ছাত্ৰ ছাত্ৰীসকলৰ বাবেই কৈছোঁ তেনে নহয়। এটি শিক্ষানুষ্ঠানৰ উন্নতিৰ শীৰ্ষবিন্দু নাথাকে, কেৱল গতি। আমাক দুৰন্ত গতিও নালাগে, কিন্তু আমাক লাগে এক অবিৰত নিৰ্দিষ্ট গতিধাৰা। সময়ৰ লগত পৰিৱৰ্তন থাকে। সময় আগবাঢ়ি যোৱা এটা বস্তু। সময় কেতিয়াও স্থবিৰ নহয়। সময় দুৰন্ত। সময় অকলে গতি নকৰে, সময়ৰ লগত একেলগে গতি কৰে পৰিৱৰ্তনে। পৰিৱৰ্তন অৱস্থাভাম্বী। পৰিৱৰ্তনৰ লগত কাজেই আমি নিজক খাপ খুৱাব পাৰিব লাগিব। গতিশীলতাই আমাৰ জীৱন। তোমালোক প্ৰতিগৰাকী ছাত্ৰী এনেকৈ আগবাঢ়িব লাগিব, নিজক গঢ়ি তুলিব লাগিব, যাতে তোমালোকে পৰিৱৰ্তিত পৰিস্থিতিৰ লগত নিজক সাজ খুৱাব পাৰা আৰু নিজক গঢ় দিয়াৰ প্ৰবাদতেই নিজৰ ঘৰখন সমাজখন সুন্দৰকৈ গঢ়ি তুলিব পাৰা। মোৰ আজি দুখ লাগিছে। এইকাৰণেই দুখ লাগিছে যে যিখিনি ছাত্ৰীক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিলোঁ, যিখিনি ছাত্ৰীৰ প্ৰতিটো নিমন্ত্ৰণ গ্ৰহণ কৰিছিলোঁ, ৰাতি কেইটা বাজিল বুলি কোনোদিন নিজৰ হাতত থকা ঘড়ীটোলৈ চোৱা নাছিলোঁ, বতৰ বেয়া হ'লে ৰাস্তাত পানী জমা হৈ ঘৰ গৈ নাপাম বুলি ভবা নাছিলোঁ, তেওঁলোকৰ বিদায় সভাখনত ছাত্ৰীসকলৰ মুখখন চাব নাপালোঁ। এয়া মোৰেই দুৰ্ভাগ্য আৰু এয়া মোৰ ওপৰত পৰিৱৰ্তিত সময়ৰ কঠোৰ আচুৰ। সময় পৰিৱৰ্তন হয়, কিন্তু মানুহৰ চাৰিত্ৰিক ঋণাত্মক পৰিৱৰ্তন কাম্য নহয়। পৰিৱৰ্তন শব্দটো মই ধনাত্মক দৃষ্টিৰে লক্ষ্য কৰোঁ। ঋণাত্মক চিন্তাই মোক দুখ দিয়ে। কিন্তু মই মানসিকভাৱে ইমান বেছি শক্তিশালী যে ঋণাত্মক চিন্তাধাৰাই মোক বিচলিত কৰিব নোৱাৰে। কিন্তু মই ঋণাত্মক চিন্তাধাৰা কঢ়িয়াই লৈ ফুৰা বা ঋণাত্মক ভাৱ চিন্তাৰে মানুহৰ মন দূষিত কৰিব বিচৰা ব্যক্তি বা সংগঠনৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰোঁ। এয়া মোৰ সম্পূৰ্ণ ব্যক্তিগত চিন্তা আৰু সিদ্ধান্ত। আজিৰ অনুষ্ঠানটিত উপস্থিত থকা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰীবৃন্দলৈ মোৰ শ্ৰদ্ধা, মৰম, ভালপোৱা মান্যানুসাৰে আগবঢ়ালোঁ। পুনৰ প্ৰতিগৰাকী ছাত্ৰীৰ সুন্দৰ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তোমালোকলৈ তোমালোকৰ ঘৰখনে, সমাজখনে আগ্ৰহেৰে চাই আছে। আমিতো আছোৱেই। সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হোৱা, খোৱা বোৱাৰ যত্ন ল'বা। স্বাস্থ্য ধন, পৰম ধন। দেহা থাকিলেহে বেহা। বিশেষকৈ আজি বিদায় জনোৱা ছাত্ৰীসকলক কাষত থাকি আশীৰ্বাদ দিবলৈ সক্ষম হ'ব নোৱাৰাটো মোৰ বাবে পৰিতাপৰ কথা। তোমালোকে মোক বুজি পাবা বুলি মোৰ বিশ্বাস আছে। মোৰ শুভেচ্ছা সদায় আছে আৰু সদায় থাকিব। তোমালোকক অনাগত দিনত নিশ্চয়কৈ দেখা পাম। জীৱনৰ ভাল দিনটোত নিমন্ত্ৰণ জনাবা। দহু বন কাটি কৰি উপস্থিত হ'ম। পুনৰ তোমালোকলৈ মোৰ অন্তৰ ভৰা মৰম জনাইছোঁ। চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাটো নিয়ম। অৱসৰ হোৱালৈকে সকলো ঠিকেই থাকে, কিন্তু দিন বাগৰিলে পল বাগৰে। মানুহৰ প্ৰতি মানুহৰ ধাৰণা বদলে। কৰ্মজীৱনৰ সেই দিনবোৰ, যিবোৰ দিনত শুদ্ধ চিন্তা হৈছিল, শুদ্ধ সিদ্ধান্ত হৈছিল, সেই দিনবোৰ অতীত হয় আৰু তেতিয়াই অৱসৰী জীৱনটো কষ্টকৰ হয়। এয়া কাৰোৰে নহয়। অৱসৰৰ পিছত তোমালোকে মোক মনত পেলাই যে নিমন্ত্ৰণ জনালা, সেই নিমন্ত্ৰণে মোৰ শক্তি দুগুণে বৃদ্ধি কৰিলে। পুনৰবাৰ আপোনালোক সকলোকে মোৰ শ্ৰদ্ধা জনালোঁ। শ্ৰদ্ধাৰে ডক্টৰ দেৱব্ৰত খনিকৰ।